এয়া ধুধৰালিৰ অৱস্থা আপোনালোকক দেখাই আছোঁ। চাওক ইমান ডাঙৰ ডাঙৰ গাড়ী আৰু এনেকুৱা এটা ধূলি। এইফালে চুকাফা মূৰ্তি নিৰ্মাণ কৰি থকা হৈছে। চুকাফা মূৰ্তি শুভ উদ্বোধন কৰিব, যদি বনাই হোৱাৰ পাছতে শুভ উদ্বোধন কৰিব, তেতিয়ালৈ যদি পথৰ অৱস্থা এনেকুৱা হৈ থাকে কি হ'ব এইটো আচলতে চাওক। ধূলি চাওক আপোনালোকে, নাজিৰা নগৰলৈ সোমাই আহোঁতেই কিমান ধূলিৰ সন্মুখীন হ'ব লগা হয়। এনেকুৱা এটা পৰিৱেশৰ সূচনা হৈছে। আৰু এইটো আপোনালোকক এতিয়া শিল পেলোৱা দেখিছোঁ আমি, ইয়াত শিলবোৰ পেলাইছে, কিন্তু এই শিলবোৰে কিমান ফলপ্ৰসূ হ'ব, কিমান দিন যাব তাকো ধৰিব নোৱাৰি। বৰ্তমান সময়ত নাজিৰা নগৰলৈ সোমাই আহিলে আপোনালোকে এইদৰে পাব ধূলিৰ সমস্যা। চাওক এই পৰিৱেশটো, ইয়াত কিমান ধূলি হয়, ৰাস্তাটোৰ যিটো অৱস্থা, আৰু এই পথটো যদি ঠিক নহয় সোনকালে, কিন্তু ইয়াত যথেষ্ট সমস্যাৰ সন্মুখীন হয়। এতিয়া ইয়াত শিল পেলাই থৈছে, এই শিলখিনিয়ে এতিয়া ৰাস্তাটো কিমান ফলপ্ৰসূ কৰিব তাক লৈ প্ৰশ্নৰ অৱতাৰণা হয়। চাওক নাজিৰালৈ সোমাই অহাৰ লগে লগেই যেনেধৰণৰ এটা সমস্যাৰ সন্মুখীন হ'ব লগা হয় ধূলি বালিৰ মাজেদি, আৰু এই শিলসমূহ পেলাই থৈছে যদিও এইসমূহ কিমান ফলপ্ৰসূ হয়, পথটোৰ যদি ভালকৈ বনোৱা নহয় তেনেহ'লে এইটো এটা ডাঙৰ সমস্যালৈ ৰূপান্তৰিত হ'ব। চাওক ধূলি চাওক।